দাদাৰ কাৰণে গিফ্টটো লৈ যায় দাদাৰ যদি গান এটা ৰেকৰ্ডিং কৰিবৰ কাৰণে 35-45,000 লয় মই গম পোৱাত 35-45,000 লয় বা কোনোবা বিচু দিয়ে মুঠতে 40,000 আৰু 45 অকণমান কম পইচাও লৈ যায় মই জানো আৰু তাৰ মাজত এটা এইটো কি ক'ম আৰু শব্দ নাই এটা মদৰ বটলো লৈ যায় মদৰ বটলো গিফ্ট হিচাপে লৈ যায় সেইটো কাই কেনে যে হ'ব যা যদি 40,000 গানটো ৰেকৰ্ডিঙত 40,000 দিব লাগে তেন্তে দিয়ে 20,000 টকা মই নিজে সাক্ষী আছোঁ সেইটো গিফ্ট আজি মই চামকানুৰ আজি মই পোৱা মই নিউজত নাপালোঁ চামকানু হেনো দাদাক মানে ব্লেক এণ্ড হোৱাইটৰ মানে গিফ্ট কৰিছিলে সেনেকুৱা গিফ্ট কৰা মানুহ গুৱাহাটীত মই চকুৰ আগত 1,000-2,000 জনৰ ওপৰ হ'ব মই সেইবোৰৰ নাম নাজানো বহুত মানুহ ৰেকৰ্ডিং কৰিব আহে তেওঁলোকৰ মানে টাৰ্গেট এটাই যে দাদাক খুৱাই লওঁ অকণমান গানটো ৰেকৰ্ডিং কৰোঁ বা গানটো ৰেকৰ্ডিং পিছত খুৱাই লওঁ অকণমান কম পইচা দিওঁ এনেকুৱাকৈ দাদাক ধ্বংস কৰিছে আৰু কাম হৈ যোৱাৰ পিছতো দাদাৰ ঘৰত ৰখি থাকে আড্ডা মাৰি থাকে ধৰক এতিয়া মোৰ ঘৰত কোনোবা মানে মানুহ আহিলে 10টাৰ পিছত বা মইতো ভাত খাই শুই নাযাওঁ মইতো কথা পাতি থাকিব লাগিব সেই কথা পাতোতে শুই যায় আৰু দাদাৰ লগত কোনো নাথাকিলে দাদাই কিন্তু টাইম মতে শুই যায় টাইম মতে ভাত খায় এগাল মানুহৰ হাত আছে মানে বহুতৰে হাত আছে মানে দাদাৰ মানে শৰীৰটো নষ্ট কৰাৰ নামত কিছুমান স্বাৰ্থ কিছুমান গানৰ ভিউৰ কাৰণে গানৰ ৰেকৰ্ডিঙৰ কাৰণে মই নিজে সাক্ষী আছোঁ মই খাৰগুলি যে এতিয়া মই ভাবোঁ মোৰ ভাগ্যনে মই কি আছিল নাজানো মই শুই উঠি কিয় খাৰগুলি গৈছিলোঁ মই নিজ চকুৰি দেখিছোঁ মই বুলি নহয় মোৰ বহুত আৰু এটা মই মানে যাওঁ আৰু মোৰ লগত থাকে এইবোৰ দেখি এতিয়া মই ভাবোঁ এইবোৰ মই মানে গৈছিলোঁ মই নিজ চকুৰি দেখিছিলোঁ আৰু দাদাৰ হাত ভৰি পূৰা সপি থাকে মই প্ৰথম মই 2015-14 পৰা দাদাৰ খাৰগুলি ঘৰত যাওঁ মই শুই উঠোঁ ঘৰত কিন্তু ব্ৰাছ মাজো মই একদম জুবিনদাৰ ঘৰত তেতিয়া মই বহুত মানুহ লগ পালোঁ বহুতৰে মই নাম গম নাপাওঁ দাদাক শেষ কৰা মেইন অকল এওঁলোকৰতো দুখ আছে আৰু দুখ আছে বহুত মানুহ মই নাম নাজানো বাৰু মোৰ এতিয়াও মনত আছে 2015-16 কথা হয় খাৰগুলিত মই তেতিয়া ৰাতি 9টা মানৰ কথা তেতিয়া বহুত মানুহ গান লিখি কেনে আনে 9টা মানত দাদা শুই উঠে 9টা-8টা মানত দাদা শুই উঠে তেতিয়া দাদা শুই উঠি কেনে দাদাক গান সুৰ চুৰ গোটেই কামখিনি গোটেই সৰি কেনে আহে দাদা এইটো গানটো গাই দিয়ক 9টা মানত 8টা মানত শুই উঠে তাৰপিছত গানটো মানে গোৱাৰ আগতে অকণমান সেইটো মানে নকওঁ মই এই কথাটো দাদা অকণমান খাবই গানৰ কাম কৰাৰ আগত অকণমান মানে খাই কেনে তাৰপিছত গানটো চালে গানটো সুৰ চুৰ তেতিয়া অন দ্য স্পট মই আছোঁ গানটো কৰিলে গানটো শিকি আনিলে গানটো 1 ঘণ্টাত হৈ গ'ল 9টা বজাত মন কৰিবা 9টা বজাত মানুহজন আহিছে গান চান গোটেই সুৰ চুৰ গোটেই লিখি মেলি ফাইল বনাই মানে আনিছে 9টা বজাত মানুহজনে দাদা ঘৰত আহি দাদা অকণমান মানে খোৱাটোতো খাবই সেইটো বেলেগ কথা গান কৰাৰ আগত গানটো 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত গানটো হৈ গ'ল সেইজন মানুহ গানটো হৈ গ'ল যিহেতু ঘৰ যাব লাগে কিন্তু গান হৈ যোৱাৰ পিছতে দাদাৰ ওচৰত ৰখি থাকে আড্ডা মাৰি থাকে যে আড্ডা মাৰি থাকিলেতো দাদা নুশুই দাদা আৰু
খাব